তেনেকুৱা বিশেষ হোৱা নাইকিয়া আৰু এনেইতো অলপ চলপ সকলোৰে থাকে, সেইটো চবতে থাকে, ইয়াত বুলিয়েই নহয়, সকলো পাৰ্টিতে থাকে অলপ চলপ, কিন্তু এনেকুৱা এটা চূড়ান্ত সিদ্ধান্ত ল'ব বুলি আমি কোনেও ভবা নাছিলোঁ। আমি ডেফিনেটলি চেষ্টা কৰিম। আমি অসমৰ ৰাইজৰ স্বাৰ্থত, ভাৰতবৰ্ষৰ ৰাইজৰ স্বাৰ্থত, দেশৰ গণতন্ত্ৰৰ স্বাৰ্থত আমি ডেফিনেটলি তেওঁক চেষ্টা কৰিম আৰু মোৰ দৃঢ় বিশ্বাস ভূপেন বৰাই তেওঁৰ সিদ্ধান্ত সলনি কৰিব। বৰাই গোটেই ছাত্ৰ অৱস্থাৰ পৰা কংগ্ৰেছত তেওঁ ইমানখিনি সেৱা দিয়াৰ পিছত তেওঁ যে এনেকুৱা এটা সিদ্ধান্ত ল'ব আৰু বিশেষকৈ এনেকুৱা এটা সংকটপূৰ্ণ মুহূৰ্তত এনেকুৱা এটা সিদ্ধান্ত ল'ব, এইটো আমি ভবা নাছিলোঁ আৰু এই সিদ্ধান্তটোৱে আমাক সকলোকে আচৰিত কৰিছে আৰু আমি হতভম্ব হৈছোঁ আৰু আমি সকলো ভূপেন বৰাৰ লগত আছোঁ। সেইকাৰণে আমি আহিছোঁ, তেওঁক আমি বুজাম, তেওঁৰ সিদ্ধান্ত যাতে তেওঁ দেশৰ স্বাৰ্থত, ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত, ভাৰতবৰ্ষৰ সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁ যাতে তেওঁৰ সিদ্ধান্ত সলনি কৰে, তাৰ কাৰণে আমি তেওঁক অনুৰোধ কৰিম। এইটো মুখ্যমন্ত্ৰীৰ কথা, মুখ্যমন্ত্ৰীয়ে কৈছে, ভূপেন বৰাই যদি নামাতে তেওঁ কেনেকৈ আহিব? এইটো এটা কোৱা কথাহে কৈছে তেওঁ। কালিলৈ তেওঁ তাৰপিছত আমি চাম। সেইটো এটা সুকীয়া কথা, সেইটো চবতে থাকে, ঘৰখনতো থাকে, ঘৰখনতো ভাই ককাই মাজত থাকে, আমাৰ এখন পৰিয়াল, এইটো ঘৰ, আমাৰ মাজত থাকিব পাৰে।